অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মাজতেই আজি জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনাৰ্থে পশ্চিম বৰাগাঁৱৰ মিকিৰঘুলি মিলিজুলি ১ নম্বৰ উপপথ উন্নয়ন সমিতিৰ উদ্যোগত যি সৰ্বধৰ্মীয় প্ৰাৰ্থনা তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। ইয়াতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মৰ লোক ইয়াতে উপস্থিত হৈছে। হিন্দু মুছলমান কোচ কাৰ্বি খ্ৰীষ্টান শিখ সকলো ধৰণৰ লোক আহিছে আৰু একমাত্ৰ মহানায়ক মহাশিল্পী হিয়াৰ আমঠুগৰাকী জুবিন গাৰ্গৰ এই মহাপ্ৰায়ণত অসমৰ ইতিহাস সলনি হৈছে। আমি প্ৰতিটো প্ৰান্ততে দেখিবলৈ পাইছোঁ এনেধৰণে একেখন ৰভাৰ তলিতে একেখন কাৰ্পেটতেই একেখন চোতালতেই আমি হিন্দু মুছলমান খ্ৰীষ্টান শিখ ইছাই সকলো ধৰ্মৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এনেদৰে সকলোৱে আহিছে যেন প্ৰতিটো প্ৰান্ততে শাৰদীয় দুৰ্গা পূজাৰ আজি যিহেতু মহাষষ্ঠী আৰু মহাষষ্ঠীৰ দিনাখনো অন্তত আমি দেখিবলৈ পাইছোঁ গুৱাহাটী তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত এনেধৰণৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে আৰু এনেদৰে আজি এই মহানায়ক মহাশিল্পীগৰাকীৰ যি সৰ্বধৰ্মীয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এনেদৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হিন্দু মুছলমান একত্ৰিত হৈ এনেদৰে প্ৰাৰ্থনা কৰিছে, ভাগৱত পাঠ কৰিছে, কোৰাণ পাঠ কৰিছে, বাইবেল পাঠ কৰিছে আৰু তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়াই হৈছে আচলতে অসমৰ যি ৰীতি নীতি ধৰ্মীয় লোক সংস্কৃতি কৃষ্টি সকলো অটুট ৰখাৰ যিগৰাকী মহান ব্যক্তি আছিল এই ব্যক্তিগৰাকী আছিল জুবিন গাৰ্গ আৰু এনেদৰে হিয়াৰ আমঠুগৰাকীয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিহেতু একত্ৰিত কৰি ৰাখিছিলে শংকৰদেৱ আজান ফকীৰৰ পাছতেই তৃতীয়গৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে এনেদৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একত্ৰিত কৰি যি মিলনৰ যি এনাজৰীডাল বান্ধি ৰাখিছে তাৰেই এক এয়া গভীৰ উদাহৰণ তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাইছে ফ'কাছ বিজনেছ নিউজ অসম নৰ্থ ইষ্ট। আভুদিন দুখ হাৰিও ভকত ৰঞ্জন ভাৱ দুখ ভঞ্জন দেৱ কৃষ্ণ দেৱ তুমি প্ৰভু দিন দুখ হাৰিও ভকত ৰঞ্জন ভাৱ দুখ ভঞ্জন দেৱ কৃষ্ণ ৰাম কৃষ্ণ জয় নাৰায়ণ কৃষ্ণ ৰাম কৃষ্ণ জয় নাৰায়ণ মোৰ প্ৰভু নাৰায়ণ ৰাম কৃষ্ণ ৰাম। আজি আমি বৃহত্তম মিকিৰঘুলি অঞ্চলত পশ্চিম গুৱাহাটী মিলিজুলি ১ নং উপপথ উন্নয়ন সমিতি আৰু পশ্চিম গুৱাহাটী আঞ্চলিক সমিতি সদৌ অসম জাতীয়তাবাদী যুৱ মহিলা উদ্যোগত আমি আজি এই জুবিনৰ ওপৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আয়োজন কৰিছোঁ আৰু বিভিন্ন ধৰ্মৰ আজি আহি উপস্থিত তেখেতসকলে বৰ্তমান কাৰ্যসূচী সম্পূৰ্ণ চলাই আছে। গতিকে আমি সকলো ৰাইজৰ সহযোগিতা পোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু জুবিন গাৰ্গৰ যি পৰিয়ালবৰ্গ আছে তেখেতসকলক আমি আজি প্ৰাৰ্থনা সভাৰ জৰিয়তে আমি সংবেদনা জ্ঞাপন কৰিছোঁ জীৱনৰ আত্মাই সৎগতি পাওঁ আৰু লগতে জুবিন গাৰ্গৰ যি ন্যায়িক বিচাৰ সেই ন্যায়িক বিচাৰটো ক্ষিপ্ৰগতি হ'ব লাগে আৰু CBI দিব লাগে। এনেধৰণে CID কিবা কিবি এনেকুৱা আবিৰ্ভাৱ কৰি থাকি লাভ নাই। গতিকে ডাইৰেক্ট হ'বলৈ কাম কাৰণ মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁ লগে বন্ধু বুলি আমি গম পাইছোঁ দেখা পাই আছোঁ মিডিয়া প্ৰচাৰ হৈ আছে। গতিকে তেওঁ মুহূৰ্তে কলমে ইয়াক চিন্তা কৰিব আৰু হয়তো আহিব পাৰে আমাৰ ঠিক সময় আমাৰ কোৰাণ বাইব কৰিছে মছজিদৰ পৰা আমাৰ বাইবেল আমাৰ মানুহৰ পৰা আহিছে আহিছে বিভিন্ন গতিকে আৰু কিছু লোক আহিব আশা কৰিছোঁ ৰাইজৰ সন্ধিয়া লেভেলত আমাৰ জুবিন গাৰ্গৰ আত্মা সদ্গতি কামনাৰ বাবে আমি 52 গুচি বন তেখেতৰ যিহেতু 52 বছৰ বয়স হৈছে সেই 52 বছৰ উপলক্ষে আমি 52 আৰু আমি আহি জুবিনৰ আত্মাৰ সদ্গতিৰ কাৰণে এনেতো জুবিনৰ আমাৰ অন্তৰৰ পৰা জুই কৰি যোৱা নাই। যোনে তেওঁক হত্যা কৰিছে হত্যা কৰাৰ তেওঁক আচল উচিত বিচাৰ হ'ব লাগিব আৰু চৰকাৰে যদি উচিত বিচাৰ নকৰে তাৰ পৰিণতি চৰকাৰে নিজে পাব। কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত বিশ্বাস আছে যি তেখেতে কৰি প্ৰমাণ কৰি দিয়ক যি মই অসমৰ এজন মুখ্যমন্ত্ৰী আছিলোঁ যিটো নেকি জুবিন গাৰ্গৰ মৃত্যু যোনে হত্যা কৰিছে তাক মই প্ৰমাণ কৰি মই ধৰাই দিছোঁ ৰাইজৰ ওচৰত। কম সময়ৰ ভিতৰতে যদি দীঘলীয়া কৰে ৰাইজে আমি বুজি পাম যে ইয়াৰ মাজত কিবা এটা আছে। গতিকে আমাৰ এতিয়া খং থামিব আমি বুজি পাম যে অসমত আমাৰ নেতা বহুত নেতা আছে যিটো নেতা হেৰি কৰে আৰু দ্বিতীয়তে জুবিন সদায় জীয়াই থাকিব আমাৰ অন্তৰত থাকিব আমি এনেকৈ চলাই থাকিম আৰু সেইকাৰণে আমি মিলিজুলি পথত পশ্চিম বংগৰ মিকিৰঘুলি
মিলিজুলি উপপথৰ সমূহ ৰাইজে তেওঁৰ আজি সৰ্বধৰ্ম প্ৰাৰ্থনা কৰিছোঁ। বহুত ধৰ্ম মানুহ আহিছে, এতিয়ালৈ হৈ গ'ল আৰু আহিব আছে। দিনজোৰা কাৰ্যসূচী কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে জুবিন গাৰ্গৰ তেওঁৰ পত্নীলৈ পৰিয়ালবৰ্গলৈ সমবেদনা আমি জ্ঞাপন কৰিছোঁ। জগত জীবন যাদৱ মাধৱ ৰাম হৰি হৰি জগত জীবন যাদৱ মাধৱ ৰাম হৰি হৰি পৰম কৃষ্ণ ৰাম 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 ৰাঘৱ ৰঘুপতি প্ৰণত পালক দেৱ হৰি হৰি প্রপন্নতারক দেব জয় জয় রাম 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 রাঘব রঘুপতি প্রণত পালক দেব হরি হরি প্রপন্নতারক দেব জয় জয় হরি টু হরি।